নমস্কাৰ। এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট আভা আইডি আমি কেনেদৰে ক্ৰিয়েট কৰিব পাৰোঁ, আমি আভা কাৰ্ড কেনেদৰে বনাব পাৰোঁ তাৰে বিষয়ে এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ প্ৰচেছবোৰ দেখুৱাই দিয়া হৈছে। আহকচোন। প্ৰথমতে আমি গুগল ক্ৰমত গৈ আভা আইডি ক্ৰিয়েশ্যন বুলি টাইপ কৰিম। কৰাৰ লগে লগে আমাৰ স্ক্ৰীনত এনেকৈ প্ৰিষ্টিন কেয়াৰ বুলি এটা অপশ্যন আহিব। এইটো ৰঙাকৈ মই চিন দি দিছোঁ, তাতে টিক কৰিব। কৰাৰ লগে লগে ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো বিচাৰিব। গতিকে আধাৰ নাম্বাৰটো আপোনাৰ যিটো নাম্বাৰ আছে সেইটো নাম্বাৰ দি দিয়ক, টাইপ কৰক। টাইপ কৰাৰ পিছত ইয়াতে আহিব ক্ৰিয়েট আভা। ক্ৰিয়েট আভা কৰাৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেই নাম্বাৰটোত এটা OTP যাব। গতিকে মোবাইলটো লগতে ৰাখিব লাগিব। ইয়াতে ফোন নাম্বাৰটো দিব যিটো আধাৰৰ লগত লিংক হৈ আছে। বেলেগ মোবাইল নাম্বাৰ হ'লে নহ'ব। তাৰপিছত যিটো মোবাইল নাম্বাৰটো দিয়াৰ পিছতে যিটো OTP আমাৰ মোবাইললৈ আহিছে সেই মোবাইলৰ OTPটো আমি ইয়াতে টাইপ কৰিম। ইয়াতে আমি 1 মিনিট সময় পাম OTPটো এণ্টাৰ কৰিবলৈ। যদি টাইমটো আউট হৈ যায় তেতিয়া আমি আকৌ নতুনকৈ আধাৰ কাৰ্ডৰ নাম্বাৰটো দি আমি ইয়াতে আকৌ ছাবমিট OTP কৰিম। গতিকে সময়খিনি অলপ সোনকালে কৰিব লাগিব। 1 মিনিটৰ ভিতৰত যাতে আমি OTPটো দিব পাৰোঁ। তাৰপিছত ক্ৰিয়েট আভা কৰিম। কৰাৰ লগে লগে কিছুমানৰ মোবাইলত এনেদৰে আকৌ এটা OTP যাব, আভা OTP বুলি। সেই OTPটো সকলোৰে মোবাইলত নাযায়। যদি কাৰোবাৰ মোবাইলত যায় আকৌ সেই OTPটো চেক কৰিব, কৰি ইয়াতে OTPটো ভৰাই দিব। OTPটো দিয়াৰ পিছত আকৌ আমি ছাবমিট OTP কৰিম। লগে লগে এতিয়া ইয়াতে আমাৰ চাওক ডাউনলোড আভা কাৰ্ড আহিছে। এতিয়া আমি এইখন ডাউনলোড কৰিম। ডাউনলোড কৰাৰ লগে লগে আমি অ'পেন কৰিলে দেখা পাম আমাৰ আভা কাৰ্ডখন ক্ৰিয়েট হৈ গ'ল। ধন্যবাদ।